নমস্কাৰ মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু মই আজি লৈ আহিছোঁ এযোৰ ধুনীয়া ৰিবন এম্ব্ৰইডাৰী কাপোৰ আৰু ইফালে মোৰ কাপোৰযোৰ কেতিয়াবাই দিলোঁ কিন্তু ভিডিঅ'টোহে বনাবলৈ সময় পোৱা নাছিলোঁ আৰু এইফালে মই দেখিছোঁ নহয় ফুলটো ধুনীয়াকৈ কাগজ এখনত আঁকি লৈছোঁ আৰু এইফালে দুফালে দুটা পিং মাৰি লৈছোঁ মই প্ৰথমতে চাদৰখন পিন্ধি চাই লৈছোঁ জোখটো কোনখিনিত ফুলটো দিম সেইটো কাৰণে পিং দুটা মাৰি লৈছোঁ আৰু তাৰ পিছতে মই ফুলটো আঁকি ল'লোঁ আৰু এইফালে মই এতিয়া ৰিবনডাল এনেকৈ অলপমান দীঘলকৈ লৈছোঁ কাৰণ ফুলটো অকণমান মাজৰকেইটা যিহেতু ডাঙৰকৈ দিছোঁ সেইটো কাৰণে আইডিয়াটো নাপায় ন কিমান দীঘল লাগিব সেইটো কাৰণে অলপমান দীঘলকৈ লৈছোঁ আৰু যদি লগা হয় আকৌ জইন কৰি দিম আৰু ইফালে ৰিবনডাল এনেকৈ পকাই ল'লে অলপমান সুবিধা হয় তেতিয়া ফুলটো ধুনীয়াকৈ হয় যদি আমি চিধাকৈ লওঁ ৰিবনডাল তেতিয়াহ'লে অলপমান মেল খাই থকা নিচিনা হয় তেতিয়া এনেকৈ পকাই ল'লে ফুলটো পুৰা টান হৈ যায় সেইটো কাৰণে মই অকণ পকাই এনেদৰে দিওঁ আৰু আজিকালিতো ৰিবন এম্ব্ৰইডাৰী সকলোৱে কৰেই নহয় জানো ভালো লাগে বাৰু আৰু মোৰ এইফালে এযোৰ অৰ্ডাৰ আছিলে বাৰু এইযোৰ কাপোৰযোৰ বাৰু কেতিয়াবাতে কৰিলোঁ একদম ঠাণ্ডা দিনতে বনাইছিলোঁ দেই ইফালে মই বগা ফুল দিলোঁ আৰু ইয়াৰ ৰঙা ফুলটো বনাই আছোঁ মই 4টা কালাৰ দি পেলাই বনাইছোঁ কাপোৰযোৰ আৰু কাপোৰযোৰৰ কালাৰটো বিৰাট ধুনীয়া হয় ইয়াত সেইটো কালাৰ ইমান এটা অহা নাই বাৰু সি গ্ৰীণ কালাৰৰ নিচিনা হয় আৰু কাপোৰৰ কোৱালিটিটো বিৰাট ধুনীয়া আৰু এযোৰ মই মিক্স পাটতে বনাইছোঁ দেই আৰু ইফালে কাষত মই এটা গোল্ডেন পাৰি লগাই লৈছোঁ যিহেতু গোল্ডেনটোৰ লগত মিলি গৈছে ইয়াতে হোৱাইট কালাৰ বা চিলভাৰ কালাৰ দিয়াহেঁতেন বেছি ভাল নালাগিলহেঁতেন কাৰণ এই কাপোৰযোৰৰ দুটা কালাৰ আছে ইয়াতে অকণমান ধৰিব পাৰিছে অকণমান ৰেড নিচিনা চাইন এটা আহিছে গ্ৰীণ আৰু ৰেড দুইটা দি বনাইছে আৰু এনেকুৱা ডুৱেল চাইনৰ কাপোৰবিলাক বিৰাট ভাল লাগে মই বহুত ভাল পাওঁ আৰু সেইটো কাৰণে ইয়াত গোল্ডেনটোৰ লগত বেছি সাজিছে কাপোৰযোৰ আপোনালোকে কেনেকুৱা পাইছে জনাবচোন পাৰিটো আৰু কাপোৰযোৰো মই এয়া আধাখিনি বনাই হৈছেগৈ প্ৰায় এইখিনি ডাল পাতখিনি বনাই ল'লোঁ আৰু ইয়াত 3টা ফুলো হৈ গ'ল ইফালে মই পাতটো দিছোঁ আৰু এটা যোনটো গ্ৰীণ আছিলে যোনটো ৰিয়েল গ্ৰীণ হয় সেই গ্ৰীণ কালাৰটো ইয়াত নাচাজিব কাৰণ কাপোৰটোৰ কালাৰটোৰ সৈতে অলপমান একেই হৈ যাব যে সেইটো কাৰণে মই এইটো গ্ৰীণ দিছোঁ এইটো গ্ৰীণহে পাতকেইটা বেছি উজ্জ্বল হৈছে আৰু ইফালে মই বনাই লৈছোঁ গোটেইখিনি আপোনালোকে চাই থাকক আৰু যিসকলে নতুনকৈ বনাম বুলি ভাবিছে তেওঁলোকেও চেষ্টা কৰিব পাৰে কাৰণ এই কাপোৰযোৰ বনাবলৈ সহজ হয় দেই যিহেতু এম্ব্ৰইডাৰী হাতেৰে চিলাই কৰিব লাগে সেইটো কাৰণে সময়টো অলপমান লাগে মোৰো যথেষ্টখিনিয়ে সময় লাগিছিল কাৰণ অকল কাপোৰযোৰ বনাই থাকিলেই নহ'ব ঘৰৰ কাম বনো কৰিব লাগিব সেইটো কাৰণে কাপোৰযোৰ বনাওঁতে অলপ সময় লাগে বাৰু মোক বেলেগৰ কথা নাজানো কিমান সময় লাগে কিন্তু মোক অলপ সময় লাগে সেইটো কাৰণে কিন্তু বনাবৰ কাৰণে সহজ হয় সেয়ে আপোনালোকে যদি বনাব বিচাৰে তেনেহ'লে বনাব পাৰে মই লাহে লাহে ভিডিঅ'টো দেখুৱাইছোঁ বাৰু এনেদৰে চাই ল'ব পাৰে আৰু এইফালে মই যোনকেইটা গোলাপ ফুল বনাইছিলোঁ সেইকেইটা হৈ গ'ল আৰু এইফালে মই এইটো অকণমান বেলেগকৈ দিছোঁ এনেদৰে ভাল লাগে ইয়াতে মই সৰুকৈ দিছোঁ আৰু মাজত অলপমান গোলাপৰ নিচিনাকৈ উঠি অহাকৈ দিছোঁ দুইটা ডিজাইনেই দি দিছোঁ যাতে দেখিবলৈ ভাল লাগে গোটেইখিনি একে দিয়া নাই আৰু এইফালে আকৌ মাজত এটা সৰুকৈ গোলাপৰ নিচিনাকৈ দি দিছোঁ এইটো অকণমান সৰুকৈ বনাইছোঁ যাতে কলি নিচিনা হৈ থাকে সেনেকৈ দিছোঁ এই ফুলখিনি মোৰ কমপ্লিট হ'ল আৰু ইয়াতে অকণমান ষ্ট'ন লগাই দিছোঁ আৰু এই ষ্ট'নখিনি মই আনিছিলোঁ অনলাইনৰ পৰা আপোনালোকক মই লিংকটো দি দিম দেই আৰু মোৰ ৰিবন এম্ব্ৰইডাৰীয়ে হওক বা অন্য কাপোৰৰ ভিডিঅ'ই হওক সকলোৱে সুধি থাকে ক'ৰ পৰা আনিছে আঠাটো কি নাম কি কথা গোটেইখিনিয়ে সুধি থাকে গতিকে মই ৰিবন আৰু এই ষ্ট'নখিনি গোটেইখিনি মই লিংকটো দি দিম বাৰু তলতে পাই যাব আপোনালোকে ডেছক্ৰিপশ্যন বৰ্ডত আৰু এইফালে ইয়াত ষ্ট'নটো লগোৱাৰ কাৰণে সঁচাকৈ বৰ ধুনীয়া লাগিছে কলি নহয় ঠিক কি হয় ফুলবিলাকৰ কিছুমান ৰেণু নিচিনা ওলাই নহয় সেই তেনেকুৱাকৈ মই বনাই দিছোঁ এয়া দেখিছে নহয় আৰু এই ষ্ট'নটোৱে মই দহি বটিবলৈও ব্যৱহাৰ কৰিছোঁ দেই এই কাপোৰযোৰত বটা নাই অন্য কাপোৰত মই দহি বটাটো ব্যৱহাৰ কৰিছোঁ বিৰাট ধুনীয়া হয় আজিকালিতো লেচৰ দহিবিলাক ওলাইছে ষ্ট'ন থকা কিন্তু মই তাতকৈ নিজে বনাই পেলাই ভাল পাওঁ নিজৰ ইচ্ছাত সেইটো কাৰণে মই নিজে আনি লৈছোঁ আৰু মোৰ কাপোৰযোৰ কমপ্লিট হৈ গ'ল চাদৰখন আৰু ইফালে মই মেখেলাখন বনাই আছোঁ মেখেলাখনৰ ফুলটো তেনেকুৱাই দিছোঁ কাৰণ সেইটো যিহেতু চাদৰৰ পাৰিত আছিল সেইটো অকণ বেলেগ আছে আৰু এইটোৰ ডিজাইনটো অকণমান বেলেগ দিছোঁ মেখেলাখনত
এপাহ এপাহ এনেকৈ তলৰ পৰা ওপৰলৈ উঠি যোৱা নিচিনাকৈ দিছোঁ যাতে দেখিবলৈ ভাল লাগে সেয়াই আৰু এইফালে মোৰ দুইটা ফুল গোটেইকেইটা ফুলেই কমপ্লিট হৈ গ'ল এইখিনি পাতখিনি হৈ গ'ল আৰু ইফালে মই এতিয়া ইটো ফুলৰ ডিজাইনটো বনাই আছোঁ আৰু মাজে মাজে মই এই যোনটো ডিজাইনটো বনাইছোঁ তাত মই হোৱাইট কালাৰ মণি লগাই দিছোঁ গোটেইকেইটাতে দিয়া নাই দেই মানে যোনটো গোলাপ আছে সেইকেইটাত দিয়া নাই অকল এইটোতহে দিছোঁ এইটো ডিজাইনটোতহে দিছোঁ আৰু দেখিছে নহয় মোৰ গোটেই কাপোৰযোৰ কমপ্লিট হৈ গ'ল আৰু এইফালে মই এতিয়া দহি বনাইছোঁ দহিটো গোটেইকেইটা কালাৰেই দিছোঁ মানে ফুলৰ 4টা কালাৰ দি দিছোঁ তেতিয়া দেখিবলৈ ভাল লাগিব এই কাপোৰযোৰত এটা দহি মানে অকল যদি যিকোনো এটা দহি দিলোহেঁতেন দেখি বেয়া লাগিলহেঁতেন সেইটো মই নিজে ভাবিছোঁ মানে সেইটো কাৰণে গোটেইখিনি দহি দি দিলে ভাল লাগিব বুলি ভাবিছিলোঁ আৰু হয়ও কাপোৰযোৰো যিমান ভাল লাগিছে দহিখিনিও মানে বহুত ধুনীয়াকৈ ফুটি উঠিছে কালাৰিং দহিটো ভালো লাগে নহয়নে আৰু সেইটো কাৰণে মই এয়া দি দিলোঁ এতিয়া দেখিছে নহয় গোটেইযোৰ কমপ্লিট চাওকচোন ফুলটো কেনেকুৱা লাগিছে এইফালে অকণ অকণ মণি দি দিছোঁ ষ্ট'ন দি দিছোঁ চিম্পুলকৈ বনাইছোঁ দেই মোক মানে যোনে বনাব দিছিল তেওঁ একদম চিম্পুলকৈ বনাব দিছে সেইটো কাৰণে মেখেলাখনত অকল তলৰখিনিতহে মই ফুল দিছোঁ ওপৰৰখিনিত এটা এটা দি দিছোঁ বুটা গোলাপটোৱে মানে এটা এটাকৈ দি দিছোঁ কাৰণ যিহেতু চিম্পুল বিচাৰিছিল আৰু এই তলৰ ফুলখিনি ওপৰত দি দিয়াহেঁতেন বহুত বেছি হেভি হ'লহেঁতেন আৰু কাপোৰযোৰ কেনেকুৱা পালে আপোনালোকে জনাব আৰু যদি কোনোবাই বিচাৰে বনাই দিবলৈ তেনেহ'লে মই বনাই দিম আপোনালোকে যেনেকুৱা ধৰণে বিচাৰে মই তেনেকুৱা ধৰণৰে বনাই দিম আৰু এই কাপোৰযোৰ কমপ্লিট হোৱাৰ পিছত কেনেকুৱা লাগিছে বাৰু কওকচোন মোৰ বহুত ভাল লাগিছে কাৰণ নিজে বনাইছোঁ নিজৰ কষ্টখিনি আছে গতিকে নিজে কৰা কষ্টখিনিৰ ফলটো ভালেই লাগিব নহয় জানো আৰু যিয়ে বনাব দিছে তেওঁ বহুত বেছি ভাল পাইছে আৰু এই কাপোৰযোৰ কৰিবলৈ কিন্তু বহুত কষ্ট হয় ডিঙি চিঙি চকু টকু বিষাই যায় আৰু ইফালে চাদৰখনত মই দিছোঁ চাদৰৰ আঁচলটোত মানে দি দিছোঁ মেখেলাখনত যেনেকুৱা ফুল আছিলে তেনেকুৱা দিছোঁ মাজটোত বুটা দি দিছোঁ এটা এটাকৈ গোলাপ ফুল আৰু কাষতো সৰু সৰুকৈ এটা দিছোঁ যিহেতু চিম্পুলকৈ বিচাৰিছিলে আৰু এইফালে যিহেতু জাপি পিন্ধিব সেইটো কাৰণে জাপি পিন্ধোতে ওলাই থকা ছাইডটোত অকণমান শকতকৈ দিছোঁ আৰু ইটো ছাইডে অকণমান সৰুকৈ দিছোঁ আৰু এয়াই আৰু দহিখিনিটো কালাৰিং দিয়াৰ কাৰণে ভালেই লাগিছে আৰু এইটো ফুলটো মই ওচৰৰ পৰা দেখুৱাই দিছোঁ যাতে মই মণিখিনি কেনেকৈ দিছোঁ আৰু ষ্ট'নখিনি কেনেকৈ দিছোঁ আপোনালোকে ধৰিব পাৰিব আৰু এইফালে ব্লাউজটো তেওঁ চিলাই দিব দিছিলে যিহেতু সেইটো কাৰণে মই চিলাই পেলাই কৰিছোঁ আৰু চিলাই কৰিলে ব্লাউজটো বনাবৰ কাৰণে বেছি সুবিধা হয় তেতিয়া পিঠিখনত আৰু হাতত নিজৰ ইচ্ছামতে ডিজাইনটো দিব পাৰে সেইটো কাৰণে মই ব্লাউজটো চিলাই পেলাই সাধাৰণতে ব্লাউজটো মই চিলাই পেলাই দিওঁ তেতিয়া ধুনীয়াকৈ মানে নিজৰ ইচ্ছাত ব্লাউজৰ ফুলবিলাক দিব পাৰি ইফালে পিঠি আৰু আগফালে আৰু হাতত পৰাকৈ মই ধুনীয়াকৈ দিছোঁ আৰু মোৰ এই ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে জনাব দেই আৰু আপোনালোকে কমেণ্টবোৰ কৰি থাকিলে মোৰ বনাবলৈ ভাল লাগে বেছি আজিলৈ বাই বাই